এইখন ৰাজ্যত আজিও এজনীয়া শিক্ষকৰে চলি আছে একাংশ প্ৰাথমিক বিদ্যালয়। মই বৰ্তমান উপস্থিত আছোঁ শোণিতপুৰ জিলাৰ বৰছলাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত মানৱেন্দ্ৰ শৰ্মা মেমৰিয়েল প্ৰাথমিক বিদ্যালয়। এই বিদ্যালয়খনত একমাত্ৰ শিক্ষকজনী 5টা শ্ৰেণীত পাঠদান কৰিবলগীয়া আছে। বৰ্তমানৰ এইখন বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱাৰো অভিযোগ তুলিছে স্থানীয় ৰাইজে। মই পৰিৱেশটো দেখুৱাই লৈছোঁ। এইখন বিদ্যালয়ত এজন শিক্ষকৰে চলি আছে বিদ্যালয়খন, আৰু এই বিদ্যালয়খনত স্থানীয় ৰাইজে বিগত দিন ধৰি এজন শিক্ষক নিযুক্তি দিবলৈ দাবী জনাই আহিছিল যদিও শিক্ষা বিভাগে এই ক্ষেত্ৰত কাণ সাৰ নিদিয়াৰ অভিযোগ তুলিছে। এটা শ্ৰেণী কোঠাত 5টা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে এটা সময়তে অধ্যয়ন কৰিবলগীয়া হৈছে। বৰ্তমানৰ সময়ত এইখন বিদ্যালয়ত প্ৰায় 50গৰাকী ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰি আছে। একমাত্ৰ শিক্ষক আছে ফিলমন কান্দুলনা। মই তেখেতৰ পৰাই জানিব বিচাৰিম সমগ্ৰ কথাখিনি, যে এটা কথা এইখিনিতে এটা উল্লেখ কৰিব লাগিব যে ফিলমন কান্দুলনা কিছুদিন আগতে দুৰ্ঘটনাত পতিত হৈছিল, আৰু তেওঁ বৰ্তমান পেঙৰ সহায়ত তেওঁ নিজৰ দায়িত্ব পালন কৰিবলগীয়া হৈছে। ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ চিন্তা কৰি তেওঁ এইদৰে পেঙৰ সহায়ত এটা শ্ৰেণী কোঠাত অতি কষ্টৰে তেওঁ শিক্ষাদান কৰি আহিছে, আৰু তাৰ সমান্তৰালভাৱে মধ্যাহ্ন ভোজনৰ দায়িত্ব বিভিন্ন কাম কাজ তেওঁ পালন কৰি আহিছে। ফিলমন কান্দুলনাই একমাত্ৰ শিক্ষক এইখন বিদ্যালয়ত, কিন্তু এইখন বিদ্যালয়ৰ যি শৈক্ষিক পৰিৱেশ উন্নত কৰাৰ দিশত ৰাজ্য চৰকাৰে শিক্ষা বিভাগে আন এজন শিক্ষক নিযুক্তি দিব লাগিছিল যদিও সেয়া নিদিয়াৰ অভিযোগ উঠিছে। মই তেখেতৰ পৰাই কথাখিনি পোনপটীয়াকৈ জানিব বিচাৰিম। আচলতে আপোনাৰ কষ্ট হৈছে, পোনপটীয়াকৈ যদি জানিব বিচাৰিম, কি ক'ব? মোৰ কষ্ট হৈছে অকলশৰীয়া মই শিক্ষক ইয়াত, আৰু এতিয়া যিখিনি আমাক শিক্ষাদান দিব লাগে সেইখিনি আমি দিব নোৱাৰা হৈছে, কাৰণ ল'ৰা ছোৱালী বেছি আছে। এজন শিক্ষকৰ সংখ্যাৰ মতেতো বহুত বেছি আছে, কাৰণ আমাক চৰকাৰে আমাক মানে যদি আৰু এজন শিক্ষক দিলে আমাৰ বহুত সহায় হ'লে হয়, ল'ৰা ছোৱালীৰ শিক্ষাৰ দিশত আগবাঢ়িলে হয়। আৰু মই অকলশৰীয়া যিখিনি আমাৰ ছাত্ৰ ছাত্ৰীক আমি শিক্ষা দিব লাগে সেইখিনি মই দিব পৰা হোৱা নাই, কাৰণ তেওঁলোকৰ মনত মই অশেষ মানে চিন্তা ভাৱ ধাৰণা আছে, যাতে তেওঁলোকে ভাল এটা শিক্ষা পায় এদিন তেওঁলোকে দেশৰ নাগৰিক হ'ব বুলি মই আশা ৰাখিছোঁ। কাৰণ চৰকাৰক মই দাবী জনাইছোঁ, কাৰণ চৰকাৰে যদি এজন শিক্ষক ইয়াত আমাক যোগান ধৰে আৰু আমাক সহায় কৰে বুলি। কিমানজন ছাত্ৰ ছাত্ৰী আছে? আমাৰ ইয়াত ছাত্ৰ ছাত্ৰী 50জন আছে। 50জনৰ আৰু বৰ্তমান আহিয়ে আছে, কিছুমানৰ এডমিশ্যনো হোৱা নাই। আৰু আমাক বিশেষকৈ মোৰ দাবী এইটোৱে আছে চৰকাৰৰ পৰা, যে আমাক এজন শিক্ষক লাগে। হয়, ফিলমন কান্দুলনে কৈছে যে এইখন মানৱেন্দ্ৰ শৰ্মা প্ৰাথমিক বিদ্যালয়ত আন এজন শিক্ষক নিযুক্তি দি শৈক্ষিক পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত উপকৃত কৰিবলৈ তেওঁ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগক দাবী জনাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।